অমৃত বৃক্ষ আন্দোলনৰ বাবে নতুনকৈ এপ্লাই কৰিব বিচৰা বা আগতে এপ্লাই কৰা সকলে জানিবলগীয়া কিছু কথা আজিৰ এই ভিডিঅ'টিত তোমালোকৰ বাবে লৈ আহিছোঁ। এইখিনি তোমালোকে জানিবই লাগিব। এতিয়া চোৱা, ইয়াত লিখা আছে, চোৱা, অমৃত বৃক্ষ আন্দোলন 2024ৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহ। ইয়াত ধুনীয়াকৈ দিয়া আছে যে গছপুলিসমূহ কেতিয়া পাবা বা লাষ্ট ডেটটো বহুতে সুধি আছিলে, লাষ্ট ডেটটো কেতিয়া, গোটেইখিনি ইয়াতে দিয়া আছে। প্ৰথম দিয়া আছে, চোৱা, হিতাধিকাৰীসকলৰ ভিতৰত আছে আত্মসহায়ক গোট, আশাকৰ্মী, অংগনবাদী কৰ্মী, শিক্ষানুষ্ঠানৰ কৰ্মচাৰী, প্ৰতিৰক্ষা, অৰ্ধসামৰিক বাহিনী, গাঁওৰক্ষী বাহিনীকে ধৰি আৰক্ষী বাহিনীৰ লোক, চাহ বাগিচা শ্ৰমিক, কৰ্মচাৰী, কৃষক, FPO, FPC, বেচৰকাৰী সংস্থাৰ কৰ্মচাৰী, চৰকাৰী বিষয়া কৰ্মচাৰী আৰু পৰিৱেশ সচেতন নাগৰিক। নেক্সট দিয়া আছে, চলিত জুলাই মাহৰ 30 তাৰিখৰ পৰা 12 আগষ্ট 2024লৈকে গছপুলিসমূহ বিতৰণ কেন্দ্ৰত পোৱা যাব। অৰ্থাৎ এইটো জুলাই মাহ, আজি হৈছে 30 তাৰিখ, আজিৰে পৰা 12 আগষ্টৰ ভিতৰত যিবিলাক গছপুলি তোমালোকক দিয়া হ'ব, এই গছপুলিসমূহ বিতৰণ কেন্দ্ৰত পাই যাবা। নেক্সট দিয়া আছে, aba.assam.gov.in অতি সোনকালে নতুন পঞ্জীয়ন বা পঞ্জীকৰণ নৱীকৰণ মুকলি কৰা হ'ব। এইটো মুকলি হৈয়ে আছে, তোমালোকে অহাকালি লাষ্ট ডেট, অহাকালিৰ ভিতৰত তোমালোকে নতুনকৈ যদি পঞ্জীয়ন কৰিব বিচৰা তোমালোকে কৰিব পাৰিবা। নেক্সট আছে, অমৃত বৃক্ষ আন্দোলন 2023ৰ বাবে পঞ্জীয়ন কৰা সকলো ব্যক্তি আৰু সংগঠনে তেওঁলোকৰ পঞ্জীয়ন নৱীকৰণ কৰিব পাৰিব। নৱীকৰণ কৰাৰ লাষ্ট ডেট হৈছে 31 জুলাই, অৰ্থাৎ আৰু এদিন আছে অহাকালিৰ ভিতৰত। নৱীকৰণ যদি এতিয়ালৈকে কৰা নাই তেতিয়াহ'লে কৰি ল'বা। আৰু কেনেদৰে কৰিব লাগে ইয়াৰ ভিডিঅ' আপলোড কৰিয়ে দিছোঁ, যদি বিচাৰি পোৱা নাই কমেণ্ট ছেকশ্যনত সুধিবা, মই তোমালোকক ভিডিঅ'ৰ লিংকটো দি দিম। নেক্সট আছে, 2024 চনৰ 1 আগষ্টৰ পৰা 15 আগষ্টলৈ aba.assam.gov.in বা অমৃত বৃক্ষ আন্দোলন মোবাইল এপত গছপুলি ৰোপণৰ ফটো আপলোড কৰিব লাগিব। অৰ্থাৎ অহাকালি 31 তাৰিখ, 1 আগষ্টৰ পৰা 15 আগষ্টৰ ভিতৰত সেই যি গছপুলি তোমালোকক দিব, সেই গছপুলিৰ ৰোপণৰ ফটো আপলোড কৰিব লাগিব। নেক্সট আছে, হিতাধিকাৰীসকলে গছপুলি ৰোপণৰ আলোকচিত্ৰ আপলোড কৰিবলৈ জিলাৰ নিৰ্দিষ্ট মোবাইল এপ 25 জুলাই 2024ৰ পৰা ডাউনলোড কৰিব পাৰিব। আৰু সেই এপটো তোমালোকে ডাউনলোড কৰি আপলোড কৰিব লাগিব। নেক্সট আছে, নতুন পঞ্জীয়ন বা পঞ্জীয়ন নৱীকৰণ অহা 31 জুলাই 2024লৈকে খোলা থাকিব। নতুনকৈ যদি পঞ্জীয়ন কৰিব বিচাৰে বা পঞ্জীয়ন যদি নৱীকৰণ এতিয়ালৈকে কৰা নাই তেতিয়াহ'লে অহাকালি লাষ্ট ডেট, অহাকালিৰ ভিতৰত তোমালোকে কৰিব লাগে। অহাকালি 12টালৈকে সময় আছে, তাৰ আগতে তোমালোকে কৰিব লাগিব। তাৰপিছত আৰু তোমালোকে নতুনকৈ পঞ্জীয়ন বা পঞ্জীয়ন নৱীকৰণ কৰিব নোৱাৰিবা। এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত। যদি এই ভিডিঅ'টি চাই ভাল পাইছে বা উপকৃত হৈছে বুলি ভাবা, ভিডিঅ'টি লাইক কৰি দিয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা।